ৰাজ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ঘোষণা কৰিছে 30টাকৈ বৃহৎ ঘোষণা কৰিছে সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি এই 30টা ঘোষণা কৰিছে আমি এটা এটাকৈ আপোনালোকৰ সন্মুখলৈ লৈ আহিবলৈ চেষ্টা কৰিছো প্ৰথমটো ঘোষণা যে মে মাহত ঘোষণা হ'ব স্নাতকোত্তৰ শিক্ষক পদৰ ফলাফল এয়া হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো ঘোষণা জুনত পৰীক্ষা কৰা হ'ব উত্তীৰ্ণসকলৰ নথিপত্ৰ বুলি কৈছে তেওঁ এপ্ৰিলত ঘোষণা হ'ব 5550 শিক্ষক পদৰ ফলাফল 10 অক্টোবৰৰ পাছত ওলাব নতুন নিযুক্তিৰ তালিকা স্নাতকোত্তৰ এমই এলপি শিক্ষকৰ নিযুক্তি হ'ব 10 অক্টোবৰত অসম পুলিচৰ চাকৰিত উত্তীৰ্ণসকলৰ দ্বিতীয় কাট অফ মাৰ্কৰ তালিকা নোলায় 25ৰ শেষৰ ফালে অসম আৰক্ষীৰ খালী হৈ থকা পদৰ বাবে বিজ্ঞাপন দিয়া হ'ব এডিআৰই উত্তীৰ্ণসকলৰ জুনত হ'ব মৌখিক পৰীক্ষা জুনতে অনুষ্ঠিত হ'ব এডিআৰই উত্তীৰ্ণসকলৰ স্কিল টেষ্ট 10 অক্টোবৰত হ'ব এডিআৰই উত্তীৰ্ণৰ নিযুক্তি নৱেম্বৰ আৰু ডিচেম্বৰ জানুৱাৰীত এডিআৰই নতুন বিজ্ঞাপন দিয়া হ'ব 20 মাৰ্চত ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব অসম চৰকাৰৰ কেবিনেট বৈঠক 50 জন ছাত্ৰ-ছাত্ৰী থকা প্ৰাথমিক বিদ্যালয় সৃষ্টি কৰা হ'ব প্ৰধান শিক্ষকৰ পদ ডিব্ৰুগড় কেবিনেটত এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব চৰকাৰে 2006 পূৰ্বে স্থাপন হোৱা শিক্ষানুষ্ঠান প্ৰাদেশিকৰণৰ চিন্তাৰ চৰ্চা কৰিছে চৰকাৰে এটা ডাঙৰ ঘোষণা প্ৰাদেশিকৰণ আইন সংশোধনৰ চিন্তা চৰ্চাৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে মুখ্যমন্ত্ৰীয়ে বিশেষ কেতবোৰ ঘোষণা কৰিছে সমাজ বিজ্ঞান বিষয়ত অতিৰিক্ত নম্বৰ প্ৰদানৰ ব্যৱস্থা কৰিব বোৰ্ডে আন বিষয়ত ভাল হলে সমাজ বিজ্ঞানৰ অতিৰিক্ত নম্বৰে উত্তীৰ্ণ ব্যৱস্থা কৰিব কাৰণ সমাজ বিজ্ঞানৰ পৰীক্ষা কঠিন পেপাৰ আহিছিলে বুলি কৈছে মেট্ৰিক পৰীক্ষাতে অনুৰোধ মৰ্মে এই সিদ্ধান্ত লোৱাৰ কথা ঘোষণা মুখ্যমন্ত্ৰী 19 মাৰ্চত শুভাৰম্ভ হ'ব PMAY গৃহৰ বিতৰণৰ কাৰ্যসূচী 3,80,000 পৰিয়ালে নতুনকৈ পাব এই ঘৰ এপ্ৰিলত আৰু 3,80,000 পাব দেৰগাঁৱত সৰু সজাইৰ দৰে হ'ব বৃহৎ ক্ৰিয়া প্ৰকল্প দেৰগাঁও পুলিচ একাডেমি নিৰ্মাণ হ'ব CBSE স্কুল এখন পুলিচ মেডিকেল কলেজো নিৰ্মাণ কৰা হ'ব দিল্লীত উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত নামাকৰণ হ'ব এটা বিশেষ পথ দিল্লীৰ পথৰ লগতে নিৰ্মাণ হ'ব বৰফাৰ প্ৰতিমূৰ্তি পাউটবাসী সত্ৰৰ বাবে বিশেষ আঁচনি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকী 5,000 শিল্পীয়ে পৰিৱেশন কৰিব এইবাৰ একেলগে হোলী গীত ফাকুৱাৰ গীত 5,000 শিল্পীয়ে গাব অহা বৰ্ষত দৌল উৎসৱৰ সময়ত এই অভিলেখ গঢ়ি তোলা হ'ব মে মাহৰ প্ৰথম সপ্তাহত পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰ তাৰ ফলাফল সেবাই ঘোষণা কৰিব কিন্তু তাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু ফাইনেল নিযুক্তি 10 অক্টোবৰত হ'ব ঠিক সেই ধৰণে যিসকল শিক্ষকে মোক সুধি আছে 5,550ৰ লিষ্ট কেতিয়া দিব আপোনালোককো মই জনাব খুজিছো যে এপ্ৰিল মাহৰ ভিতৰত আমি আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম শেষ কৰিম মে মাহৰ পৰা আপোনালোকৰ প্ৰভিজনেল লিষ্ট ওলাব কিন্তু নিযুক্তি 10 অক্টোবৰত হ'ব নতুন নিযুক্তিৰ তালিকা 10 অক্টোবৰৰ পিছত ওলাব গতিকে 10 অক্টোবৰত যিসকলে নিযুক্তি পাব তেওঁলোকে স্বাভাৱিকভাৱে নতুন নিযুক্তিত এলপিৰ শিক্ষক এলপিত অৱতীৰ্ণ হ'ব নোৱাৰিব কিন্তু তেখেতসকলে ইউপিৰ পৰীক্ষাত বা আপাৰ প্ৰাইমেৰী মেৰিট লিষ্টত তেওঁলোকৰ নাম ডেফিনেটলি অন্তৰ্ভুক্ত হ'ব পাৰে গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট মে মাহত কিন্তু আফটাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন নিযুক্তি 10 অক্টোবৰত
তেনেকৈ LP-ME 5550ৰো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম এপ্ৰিল মাহত আমি সমাপ্ত কৰিম। মাৰ্চ মাহৰ পৰা প্ৰভিজনেল লিষ্ট ওলাব, কিন্তু নিযুক্তি 10 অক্টোবৰত হ'ব। অসম পুলিচৰো দ্বিতীয় কাট অফ নোলায়, কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালী হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম। কোনোবাই যদি পোৱা নাই, হতাশ হ'ব নালাগে, দৌৰৰ প্ৰেক্টিচ অব্যাহত ৰাখিব লাগে। ADRE পৰীক্ষাৰ প্ৰসংগতে মই উল্লেখ কৰিব খুজিছোঁ যে ADRE চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে এতিয়া এটা অৰেল টেষ্ট হ'ব। এই অৰেল টেষ্ট আমি জুন মাহত অনুষ্ঠিত কৰিম। লগে লগে ADRE তৃতীয় বৰ্ষৰ পাছ কৰা ছাত্ৰ ছাত্ৰীসকল বা যুৱক যুৱতীসকলৰ বাবে এটা স্কিল টেষ্ট হ'ব। সেই স্কিল টেষ্টটো আমি অহা জুন মাহত আমি আৰম্ভ কৰিম। আমাৰ লক্ষ্য হৈছে যাতে ADRE নিযুক্তিও আমি 10 অক্টোবৰত দিব পাৰোঁ আৰু নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰীৰ ভিতৰত ADRE নতুন এডভাৰটাইজমেণ্টটো আমি যাতে দিব পাৰোঁ। 30 তাৰিখে ডিব্ৰুগড় জিলাত আমাৰ কেবিনেটৰ বৈঠক অনুষ্ঠিত হ'ব। কাৰণ প্ৰত্যেক মাহত 4 দিন বা 3 দিন মই ডিব্ৰুগড়ত থাকোঁ আৰু ডিব্ৰুগড়ত থকা সময়তে ডিব্ৰুগড়ত আমাৰ কেবিনেটখনো অনুষ্ঠিত হ'ব। 50 জন ছাত্ৰ ছাত্ৰী থকা প্ৰাথমিক বিদ্যালয়সমূহতো আমি প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিব পাৰোঁ নেকি, এই বিষয়ে আমি কেবিনেটত ডিব্ৰুগড়ত আলোচনা কৰিম। প্ৰাদেশিকৰণৰ আইনখন সংশোধনৰ বাবেও ইতিমধ্যে আমি সংশ্লিষ্ট সকলোৰে লগত কথা বতৰা পতা আৰম্ভ কৰিছোঁ, যাতে সকলোৱে এই ক্ষেত্ৰত যিমান দূৰ পাৰোঁ 2006 চনৰ আগত স্থাপন হোৱা শিক্ষানুষ্ঠানসমূহক আমি যিমান পাৰোঁ আমি যাতে ন্যায় দিবৰ কাৰণে আমি চেষ্টা কৰিব পাৰোঁ। সেইকাৰণে মই সেৱাৰ অধ্যক্ষক মই অনুৰোধ কৰিছোঁ যে আপুনি চাব, যদি মোৰ ভাগিনবিলাকৰ পৰীক্ষা সমাজ অধ্যয়নখনত বেয়া হয় কিন্তু আন পেপাৰবিলাকত ভাল হয়, তেতিয়াহ'লে এইবাৰ সমাজ অধ্যয়নত আমি সকলোকে অতিৰিক্তকৈ কিবা নম্বৰৰ ব্যৱস্থা কৰি হ'লেও ভাগিনসকলক মেট্ৰিক পাছ কৰাৰ সুবিধা কৰি দিব লাগিব। তেখেতে মোৰ অনুৰোধক বিবেচনা কৰিম বুলি প্ৰতিশ্ৰুতি দিছে আৰু সেয়েহে ময়ো ভাগিনসকলক ক'ব খুজিছোঁ যে সমাজ অধ্যয়নৰ কাৰণে আমি আৰু চিন্তা কৰিব নালাগে, সকলোৱে মিলি চেষ্টা কৰিব যাতে আমাৰ পৰীক্ষাটো আমি ভবাৰ দৰে নহ'লেও আমি যাতে কিছু হ'লেও অতিৰিক্ত নম্বৰৰ সুবিধা লাভ কৰিব পাৰোঁ। মই ভাবোঁ যে এই ঘোষণাটোৱে ভাগিনসকলৰ চিন্তা কিছু দূৰ কৰিব। গতিকে এই 30টা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।